নমস্কাৰ ছাৰ ফাইনেন্স আছাম দিছপুৰৰ ফালৰ পৰা আজি 25 মাৰ্চ তাৰিখত প্ৰকাশ পালে এটি গুৰুত্বপূৰ্ণ WT মেছেজ আপোনালোকে নিশ্চয় দেখিছে মেছেজটোত কিখিনি লিখিছে আমি সেই বিষয়ে সবিশেষ আলোচনা কৰিম আৰু আপোনালোকে নিশ্চয় দেখিছে আজি 25 মাৰ্চ তাৰিখত এই যেটো WT মেছেজ প্ৰকাশ পাইছে সকলো ট্ৰেজাৰীৰ কাৰণে আৰু মূল বিষয়বস্তুটো হৈছে যে 28 মাৰ্চ 2025 তাৰিখৰ ভিতৰত সকলোখিনি বিল ট্ৰেজাৰীত লবৰ কাৰণে এই WT মেছেজটিত কোৱা হৈছে গতিকে কৰ্মচাৰীসকলৰ কাৰণে বিশেষকৈ যিসকলে ট্ৰেজাৰীৰ পৰা বিল পাবলগীয়া আছিল তেওঁলোকৰ কাৰণে অতি গুৰুত্বপূৰ্ণ তথা ভাল খবৰ আপোনালোকে এটা ডেডলাইন দি দিছে দেখিছে 28 মাৰ্চ 2025 ৰ 6 বজাৰ আগতে গতিকে দিছে 6 PM of 28/3/2025 গতিকে instructed to follow the deadline strictly and dispose all claims by 5 PM of 31/3/2025 গতিকে 28 তাৰিখৰ আগতে সকলোখিনি বিল জমা দিবৰ কাৰণে কোৱা হৈছে আৰু 31 তাৰিখৰ আগতে সকলোখিনি ক্লেইমছ strictly ডিসপোজ কৰিবৰ কাৰণে এই WT মেছেজটিত কোৱা হৈছে গতিকে কৰ্মচাৰীসকলৰ কাৰণে এটা ভাল খবৰ ঈদৰ আগতেই দৰমহা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে কিন্তু ইয়াত দৰমহাৰ উপৰি অন্যান্য ইয়াত যিখিনি বিলৰ কথা কৈছে সেইখিনি আপোনালোকে নিশ্চয় গম পাইছে অন্যান্য বিলসমূহ থাকে মাৰ্চ মাহৰ কথা গতিকে এটা সুখবৰ বুলি ক'ব লাগিব যেহেতু 28 মাৰ্চৰ আগতে সকলো বিল যাতে ট্ৰেজাৰীত গ্ৰহণ কৰা হয় তাৰ বিষয়ে ইনষ্ট্ৰাকচনটি আহিছে